অতীজৰে পৰা পৰম্পৰাগতভাৱে প্ৰচলিত এভাগী ভাওনা, যিভাগ ভাওনা যোৰহাটৰ গণশিল্পী মঘাই ওজা জন্মস্থান হাতীগড় নাওহলীয়া বৰনামঘৰত অনুষ্ঠিত কৰা হয়। আৰু প্ৰতি বছৰে মাঘৰ বিহুৰ দিনাখনি দিনজোৰাকৈ এইভাগ ভাওনা অনুষ্ঠিত কৰা হয়। আৰু এইবাৰ ভাওনাখন প্ৰদৰ্শন কৰা হৈছে উঠি অহা শিশুসকলৰ দ্বাৰা, শিশু শিল্পীসকলৰ দ্বাৰা এইবাৰ ভাওনাখন প্ৰদৰ্শন কৰা হৈছে। আৰু ভাওনাখনৰ নাম হ'ল শনিৰ দেৱতা প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী, গজাখুৰৰ মুক্তি লাভ। তোমার কল্পনায় সাকারণ রূপ হইলে ছাড়ো লভিলা তুমি গুণবান পুত্র লভিলা তুমি গুণবান পুত্র আজি আহিলোঁ যোৰহাটৰ গণশিল্পী মঘাই ওজা জন্ম হোৱা ঠাইডোখৰলৈ। আৰু ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰা সকলোকে। আৰু ইয়াতে হৈ আছে হাতীগড় নাওহলীয়া বৰনামঘৰ এভাগী ভাওনা, যিভাগ ভাওনা প্ৰতি বছৰে মাঘৰ বিহুৰ দিনাখনি দিনজোৰাকৈ অনুষ্ঠিত কৰা হয়। আৰু এইবাৰ প্ৰদৰ্শন কৰিছে সৰু সৰু উঠি অহা কণ কণ শিশু শিল্পীসকলৰ দ্বাৰা। আৰু ভাওনাখনৰ নাম হ'ল শনিৰ দেৱতা প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী, গজাখুৰৰ মুক্তি লাভ। বা তোমাৰ নামটো কি? নয়নশ্ৰী বৰা। কি লৈছা তুমি? ছায়া। চিন্তা কৰক কিমান ধুনীয়া ছোৱালী, একদম কিমান ধুনীয়া।
লাগিছে ছায়া লৈছা অকণমান কিবা এটা কৈ দিয়াচোন বচন এটা হয় নেকি আগত লৈছা নে বা প্ৰথম আগত লৈছা ঠিক আছে নমস্কাৰ মোৰ নাম অনুপম তন্ময় বৰা তন্ময় বৰা ক্লাছ 8 তন্ময় বৰা চিন্তা কৰ একদম সৰু সৰু বাচ্চা ল'ৰা ছোৱালী আৰু সেইপিনে ওচৰত একদম সৰু সৰু ল'ৰা ছোৱালী আছে একদম সৰু সৰু মানে ক্লাছ 1 পৰা মানে কৰিছে এইপিনে আছে বিষ্ণু তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী অংশুমান বৰা অংশুমান বৰা কোন ক্লাছৰ ক্লাছ 5ৰ ক্লাছ 5ৰ চব একদম সৰু সৰু ল'ৰা ছোৱালী বিষ্ণু লৈছে আৰু এইপিনে নাৰদ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ বৰা দীপাংকৰ বৰা কোন ক্লাছৰ ক্লাছ 7ৰ দীপাংকৰ বিষ্ণু ইয়া আছে এইটো আৰু এইপিনে আছে গণেশ এই গোটেই মূল চৰিত্ৰটো তেখেতৰ ওপৰতে নিৰ্ভৰ কৰে যিহেতু মানে ভাওনাখনৰ নাম হ'ল আপোনাৰ মানে তেখেতৰ গণেশৰ জন্ম লাভৰ ওপৰত মানে সম্পূৰ্ণ কৰা হৈছে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী গৌৰাংগ কৌশিক বৰা অংশু শ্ৰী গৌৰাংগ কৌশিক বৰা কাশিপ বৰা কোন ক্লাছৰ ক্লাছ 2 ক্লাছ 2ৰ চিন্তা কৰক কিমান বয়সৰ একদম সৰু ল'ৰা বুলি ক'লেও ক্লাছ 2 হয় যেনে গণেশ লৈছে তুমি প্ৰথমবাৰ লৈছা নে আগতো লৈছা কেতিয়াবা আগত লৈছিলা কি লৈছিলা দৈত্য বা দৈত্য লৈছিলে বা গণেশ লৈছা ভাওনা কৰি ভাল পোৱা নেকি ভাওনা কৰি ভাল পোৱা ভাওনা কৰি ভাল পায় আৰু লগতে এয়া হৈ গ'ল পাৰ্বতী তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী গৌৰী বৰা গৌৰী বৰা কোন ক্লাছৰ ক্লাছ 3 গৌৰী বৰা কোন স্কুল তোমালোক একেখন স্কুলৰ নেকি গোটেইখিনি নহয় আগত লৈছা নে এইবাৰ প্ৰথম লৈছা অকণমান এইবাৰ যিটো লৈছা তুমি পাৰ্বতী হয় জানো অকণমান কিবা এটা কৈ দিয়াচোন অকণমান জাষ্ট বচন এটা হয় নেকি ধুনীয়া হৈছে তোমালোকে কিমান দিনৰ পৰা ৰিহাৰ্চেল কৰি আছিলা ইয়াত মানে অখৰা কিমান দিনৰ পৰা কৰিছিলা অখৰা কিমান দিনৰ পৰা কৰি আছে 1 মাহ হৈ গ'ল সকলোৱে কৰি আছে ন তো সকলোৱে 1 মাহৰ পৰা অখৰা কৰি আছিলে আৰু আজি ভাওনা তো কেনেকুৱা হৈছে অকণমান ভয় লাগিছে নেকি কিবা নাই লগা আগত কেতিয়াবা লৈছা ন তোমালোকে চবেই লোৱা আছে ন বাৰু তোমাৰ নামটো কি কৈছিলা নমস্কাৰ মোৰ নাম শ্ৰী গৌৰাংগ কৌশিক বৰা অকণমান বচন এটা কৈ দিয়াচোন অকণমান ডাঙৰকৈ সাৱধান ভিক্ষাৰী